নগাঁও জিলা মধুপুৰ ৰাস মহোৎসৱ উদযাপন সমিতি আৰু ৰাইজৰ সহযোগত হিয়াৰামঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই শ্ৰী শ্ৰী কৃষ্ণৰ মহাৰাস মহোৎসৱৰ আখৰত ব্যস্ত স্থানীয় যুৱতীসকল। সভাপতি মহেন্দ্ৰনাথ বৰা আৰু সম্পাদক অমৃত কুমাৰ লস্কৰে আমাক জানিব দিয়া অনুসৰি বিংশ শতিতম বৰ্ষত তেওঁলোকে মধুপুৰ নামঘৰ নাট্যচৰা প্ৰাংগণত ৫ নৱেম্বৰ তাৰিখে এদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ মহাৰাসলীলা ভাগ অনুষ্ঠিত কৰিব। উক্ত অনুষ্ঠানত মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকিব নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। সেয়ে উদযাপন সমিতিৰ ফালৰ পৰা সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছে। নগাঁৱৰ পৰা ৰাজমণি দাসৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। আমাৰ মধুপুৰ নাট্যচৰা নামঘৰ নাট্যচৰা ইয়াতে আমাৰ গোটেই এণ্টায়াৰ মধুপুৰবাসীয়ে ইয়াতে আমি বিভিন্ন ধৰণৰ উৎসৱ কৰি থাকোঁ। ইয়াতে আমি ৰাস উৎসৱ কৰোঁ, তাৰপিছত আমি বিহু কৰোঁ, এই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াতে হৈ থাকে। এতিয়া আমাৰ চলি আছে আমাৰ অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিজে লিখা ৬খন অংকীয়া নাটকৰ তাৰে এখন হৈছে কেলিগোপাল। এই কেলিগোপাল নাটকখনৰ আমি এই ৰিহাৰ্চেল হৈ আছে। অহা ৫ নৱেম্বৰত আমি এই মঞ্চস্থ হ'ব, গোটেই অসমতেই হ'ব, আমাৰ পূৰ্ণিমা তিথিতেই হ'ব। আৰু আমাৰ গুৰুজনাৰ সৃষ্টি যিটো আমাৰ ব্ৰজাৱলী ভাষাতে আমাৰ এই কেলিগোপাল নাটক ভাগ আমি অনুষ্ঠিত কৰিম। এতিয়া আমাৰ ইয়াতে ট্ৰেইন ৰাস্তাৰ সিপাৰে এইপাৰে দুইপাৰে প্ৰায় আমাৰ ২৫০ ঘৰমান আমাৰ মানুহ আছে, অসমীয়া মানুহ, হিন্দু মানুহ। এই সকলো মানুহ আমাৰ এই অনুষ্ঠানটোত জড়িত। তাৰ বাহিৰেও আমাৰ এই যে শিয়ালমাৰীৰ বিভিন্ন জেগাৰ পৰা আমাৰ অসমীয়া মানুহ কাষত যিবিলাক আছে তেওঁলোকো আমাৰ ইয়াতে সহযোগ কৰিব। আমাৰ এই যে সাগৰীজান কলেজৰ সেইখিনি মানুহ আমাৰ ইয়ালৈ আহে। গতিকে আমি এই ৰাইজৰ দান বৰঙণিয়েই আমি এই অনুষ্ঠানবিলাক পাতি আছোঁ। আজি আমাৰ আহি আমি ১বিংশতিতম আমাৰ ৰাস উৎসৱ উদযাপন আমি ভৰি দিছোঁ। বিংশতম ভুল হৈছে এইটো, বিংশতম আমাৰ ৰাস উৎসৱৰ উদযাপনত আমি ভৰি দিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই উৎসৱ ভাগ আমাৰ সুন্দৰৰূপে পৰিচালিত হ'ব আমাৰ অহা ৫ তাৰিখ ১৭-১৮ কাতিত। গতিকে আমি বিভিন্ন ধৰণৰ কালেকশ্যন চান্দা বৰঙণি ৰাইজে আমাক আগবঢ়াইছে। ইয়াত বিশেষকৈ আমাৰ এইবাৰ যিখন আমাৰ প্ৰশিক্ষক পৰিচালক আমাৰ ননৈৰ পৰা আনিছোঁ আমি, তেওঁলোকে আমাৰ এই যে ৰাসৰ তেওঁলোকৰ শিকোৱা পদ্ধতিও সম্পূৰ্ণ ক্লাছিকেল বেছত তেওঁলোকে আৰম্ভ কৰিছে। আৰু আমাৰ বিশেষকৈ কৃষ্ণৰ পৰা ধৰি শংখচূড়, আমাৰ এই যে বালক কৃষ্ণ আমাৰ ৬টা আছে, কালীয় দমন, আপোনাৰ ফাকু অঘাসুৰ বধ, বকাসুৰ বধ, তাৰপাছতে আমাৰ এই যে ফাকু খেল কৃষ্ণৰ দধি মথন, এই আমাৰ ৬টা শিশুলীলাৰ পৰা ধৰি আমি এইবাৰ আমাৰ আৰম্ভ হ'ব শিশুলীলা মানে কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ হ'ব। জন্মৰ পৰা আৰম্ভ হৈ আমাৰ তাৰপিছত আমাৰ মূল ৰাসখন আৰম্ভ হ'ব। কিন্তু জুবিনবিহীন ধৰক আপোনাৰ এই কথাত ক'বলৈ গ'লে দুৰ্গা পূজা গ'ল, দীপাৱলী গ'ল, আজি ছট পূজা, কেইদিন পিছত ৰাস, কি ক'ব? জুবিনবিহীন প্ৰথমখন জুবিনবিহীনটো আমাৰ সকলোৰে অন্তৰত আপোনাৰ একুৰা জুই জ্বলি আছে, দুখৰ অগ্নি জ্বলি আছে। তাৰ মাজেদি আমি জুবিন গাৰ্গক আমি গোটেই উৎসৱে শ্ৰদ্ধা জনাম, তেওঁৰ লগত আমি শোক প্ৰস্তাৱ আমি ল'ম। আৰু গোটেই জুবিনৰ আপোনাৰ যিটো আপোনাৰ আন্তৰিকতা, সেই আন্তৰিকতা এই উৎসৱ ভাগ আমি আগবঢ়াই লৈ যাম। মুখ্য উপদেষ্টা হিচাপে কোন উপস্থিত থাকিব আপোনালোকৰ? মুখ্য উপদেষ্টা আমাৰ মুখ্য পৃষ্ঠপোষক আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ মাননীয় বিধায়ক ৰূপক শৰ্মাদেৱ আমাৰ ইয়াতে উপস্থিত থাকিব। তেওঁ আমি মুখ্য পৃষ্ঠপোষক হিচাপে আমি তেওঁক ৰাখিছোঁ আৰু তেখেতৰ আমাৰ দিহা পৰামৰ্শ আমাৰ ইয়াত আছে। গতিকে মোটামুটি আমি আশা ৰাখিছোঁ যে উৎসৱ ভাগ বৰ ধুনীয়া হ'বৰ কাৰণে আমি আটক ধুনীয়া কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। এইখিনি আৰু ৰাইজৰ সহায় সহযোগ কামনা কৰি আমি এই ৰাসভাগ বিংশতম ৰাসভাগ সুকলমে পালিব পাৰোঁ, তাই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। এই আমাৰ